কেম্পত আৰু মোহনী কেম্পৰ যি আচলতে অসমৰ ভিন্ন উকিয়াই দিব বিচাৰিছে। মই সমগ্ৰ বিশ্ব দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু অৰুণাচললৈ যোৱা আৰু অৰুণাচলৰ পৰা অহা সকলো ধৰণৰ গাড়ী খাদ্য সামগ্ৰীকে ধৰি হওক আচলতে অত্যাৱশ্যকীয় যিসকল খাদ্য আছে বা ব্যক্তিগত যিসকল যান বাহন আছে সকলো ধৰণৰ যান বাহন তেওঁলোকে আচলতে বন্ধ কৰি দিছে। মই আপোনাৰ কাষলৈ কিন্তু তেওঁৰ এতিয়া এটা ঘটনা সংঘটিত হৈ গৈছিল আৰু পুনৰবাৰ যোৱাৰ পিছত এই ঘটনা সংঘটিত হ'ল। তাৰপিছত অৰুণাচল চৰকাৰে ইতিমধ্যে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি TMPকে বা তেওঁলোকক আমি আবেদন জনাইছিলোঁ যে প্ৰভাস দলে আপোনাৰ শংকৰ পেগু তাৰ মাজতে এগৰাকী গোৱামুখৰে গুণাপুৰৰ চুকৰ ল'ৰাক তেওঁলোকে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে আৰু এই ঘটনাক আমি তীব্ৰভাৱে ধিক্কাৰ দিছোঁ, নিন্দা জনাইছোঁ আৰু TMPকে আজি এইকাৰণে আমি সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ। আজি ৰুকচিন গেটে হওক, হলংগী হওক, বান্দৰদেৱা হওক, হাৰমতি হওক, সকলোবিলাক তেওঁলোকৰ অহা যোৱা পথ সংযোগী পথ আমি বন্ধ ঘোষণা কৰিছোঁ। আমি আজি প্ৰতিবাদ স্থলীৰ পৰা দাবী জনাইছোঁ এই হত্যাকাণ্ডৰ উচিত যদি বিচাৰ নহয়, দৃষ্টান্তমূলক যদি শাস্তি নহয়, তেতিয়াহ'লে অসম আৰু অৰুণাচলৰ যি ভাতৃত্ববোধ, যি এটা সম্প্ৰীতি আছিলে এই সম্প্ৰীতি চিৰদিনৰ কাৰণে আমি নষ্ট কৰিম আৰু অসমৰ ভূমিত কোনো অৰুণাচলী মানুহৰ অহা যোৱা কৰিবলৈ আমি নিদিম আৰু এইবাবে আমি অনিৰ্দিষ্টকালীন অৱৰোধ কাৰ্যসূচী লৈছোঁ আৰু ন্যায় যদি নহয় এই অৱৰোধ কাৰ্যসূচী অনাদি অনন্তকাললৈ চলি থাকিব। যি আচলতে মৃতক শংকৰ পেগুৰ প্ৰভাস কৰে তেওঁলোকে আচলতে মৃত্যুৰ উচিত তদন্ত বিচাৰিছে আৰু দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে প্ৰতিবাদস্থলীৰ পৰা। আৰু বেনাৰখানটো ইয়াৰ পৰা ছটিয়াই দিব বিচাৰিছে আৰু অৰুণাচল চৰকাৰক ছটিয়াই দিব বিচাৰিছে যে যদি উচিত বিচাৰিছে তেনেহ'লে আৰু তেওঁলোকে আৰু জনজ্ঞানজনক কৰিবলৈ বাধ্য হ'ব। আৰু মই আৰু TMPকে NMK আৰু NMMKৰ যাম মই প্ৰথমতে পুনৰবাৰ